নমস্কাৰ, মই এষ্ট্ৰলজাৰ হেমন্ত কাশ্যপ। এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এইবাৰ মই বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ মাজলৈ আহিলোঁ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহত কাৰ্যত সাফল্য হ'ব। কাৰ্যত সাফল্য হ'লেও কিন্তু আপোনালোকৰ এই মাহত দন্তক্ৰিয়া আহিব পাৰে, দাঁতৰ অসুখ বিসুখ আহিব পাৰে। কিন্তু তাৰ মাজত প্ৰেম আপোনালোকৰ সফল হ'ব, তাৰ মাজত অৰ্থলাভো হ'ব। ধন টকা পইচা আপোনাৰ হাতত আহিব, যি কৰ্ম কৰে তাৰ পৰা আপোনালোকৰ ধন টকা পইচা আহিব। আৰু বিশেষ কিছুমান যোগাযোগ আহিব, য'ৰ পৰা হওক যেনেকৈ হওক আপোনালোকৰ কিছুমান বিশেষ যোগাযোগ এই মাহত মই অহা দেখা পাই আছোঁ। গুপ্ত শত্ৰুৰ পৰা ভয় আছে, কিন্তু যদি আপোনাৰ কোনোবা অচিনাকি বা গুপ্ত শত্ৰু আছে সাৱধান থাকিব। এই মাহত আপোনালোকৰ পৰা ভয় আছে। আৰু এই মাহত আপোনালোকে নতুন বন্ধুৰ লগত চিনাকি হ'ব, নতুন বন্ধু পাব, নতুন বন্ধুৰ আপোনাৰ ঘৰত সমাগমো হ'ব পাৰে। কৰ্মৰ দায়িত্ব এই মাহত আপোনালোকৰ বহুত বেছি বাঢ়ি যাব। যি কাম কৰি আছে সেই কামৰ দায়িত্বটো বহু বেছি আপোনালোকৰ ক্ষেত্ৰত বাঢ়ি যোৱা দেখা পাইছোঁ। সন্তানৰ কিছু ক্ষেত্ৰত চিন্তিত হ'ব। সন্তানৰ ৰোগ পীড়া হ'ব পাৰে, চৰ্মৰোগ হ'ব পাৰে, ৰক্তচাপ হ'ব পাৰে। তো এইখিনিৰ পৰা আপোনালোকে সাৱধান থাকিব। বৃশ্চিক ৰাশিৰ যিখিনি মই দেখা পালোঁ এই মাহত শুভ আৰু অশুভ দুয়োটা ফলে প্ৰদান আছে। ধন্যবাদ।